নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আজি ওলাই পৰিছে BSNL চিম কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে। তো BSNLে এতিয়া আমাৰ ভাৰতবৰ্ষত প্ৰায় 60,000 BSNLৰ 4G টাৱাৰ বহাবলৈ গৈ আছে বুলি ঘোষণা কৰা হৈছে। খবৰ লোৱা অনুসৰি সেই টাৱাৰসমূহ পৰ্যায়ক্ৰমে 5G লৈ আপগ্ৰেডো কৰা হ'ব। বৰ্তমান BSNLে 4G দিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে। গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকজন BSNL কনজিউমাৰে যাতে BSNLৰ 4G নেটৱৰ্ক লাভ কৰে, তো তাৰ কাৰণে BSNLে এতিয়া ভোডাফোনৰ সৈতেও পাৰ্টনাৰশ্বিপ কৰিছে। ভোডাফোনৰ সৈতে পাৰ্টনাৰশ্বিপ কৰি এতিয়া ভোডাফোনৰ টাৱাৰসমূহৰ জৰিয়তে BSNLে 4G ইণ্টাৰনেট প্ৰভাইড কৰিব গোটেই ভাৰতবাসীক। আৰু পৰ্যায়ক্ৰমে তেওঁলোকৰ নিজা টাৱাৰসমূহ বহাই থাকিব। আৰু ভৱিষ্যতলৈ যেতিয়া 5Gৰ কাম কৰিব, BSNLে সেই টাৱাৰসমূহৰ জৰিয়তেই 5G বিতৰণ কৰিব বুলি জনাইছে। গতিকে আপোনালোকেও যদি BSNLৰ চিম কাৰ্ড ব্যৱহাৰ কৰে, তেনেহ'লে খুব সোনকালে আপোনালোকে ভাল কোৱালিটিৰ ইণ্টাৰনেট লাভ কৰিব। বহু স্থানতো এতিয়া 4G লাভ কৰে, তো খুব সোনকালে যিবিলাক জেগাত 3G বা 2G টাৱাৰ পাই আছে, সেই জেগাবিলাকতো 4G ইণ্টাৰনেট খুব শীঘ্ৰেই লাভ কৰিব BSNLৰ। তো আপুনি বাৰু কি কোম্পানীৰ চিম কাৰ্ড ব্যৱহাৰ কৰে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জব কাৰ্ডৰ ওপৰত। আপোনালোকৰ বাৰু জব কাৰ্ড আছেনে নাই কমেণ্ট ছেকশ্যনত জনাব। যদি আপোনালোকৰ জব কাৰ্ড আছে, তেনেহ'লে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। জব কাৰ্ডৰ এতিয়া এটা খুব ডাঙৰ চেঞ্জেছ কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো জব কাৰ্ডৰ জৰিয়তে যদি আপোনালোকে আগতে কাম কৰে, তেনেহ'লে আপোনালোকৰ পইচাসমূহ আধাৰ কাৰ্ডৰ জৰিয়তে বিতৰণ কৰা হয়। মানে DBTৰ জৰিয়তে আপোনালোকৰ কামৰ পৰা পাব লগা পইচাসমূহ বেংকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিয়ে। তো যিসকলে জব কাৰ্ডৰ কাম কৰে, তেওঁলোকে জানে যে আপোনাৰ যিখন বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থাকিব, সেইখন বেংকৰ একাউণ্টতহে জব কাৰ্ডৰ পাব লগা পইচাসমূহ ট্ৰান্সফাৰ কৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। কিন্তু এতিয়া জব কাৰ্ডৰ বাবে এতিয়াৰে পৰা DBT বাধ্যতামূলক নহয় বুলি জনাইছে। এতিয়াৰে পৰা DBTৰ জৰিয়তেও নহয়, NEFTৰ জৰিয়তেও পইচা ট্ৰান্সফাৰ কৰিব বুলি জনাইছে। যদি আপোনাৰ কিবা কাৰণত আধাৰ কাৰ্ডৰ সৈতে বেংকৰ পাছবুক লিংক নাথাকে, তেতিয়া আপোনালোকে আপোনালোকৰ পাব লগা পইচাখিনি NEFTৰ জৰিয়তে বিতৰণ কৰিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকৰ যদি জব কাৰ্ড আছে, তেনেহ'লে আপোনালোকৰ কাৰণে এইটো এটা ডাঙৰ চেঞ্জেছ কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকে জব কাৰ্ডৰ কাম বাৰু কৰি পাইছেনে কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শদিয়াৰ পৰা। শদিয়াত প্ৰায় 11জনকৈ লোক বিষাক্ত কাঠফুলা খাই অসুস্থ হৈ পৰি আছে বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি শিশুসহ প্ৰায় 11গৰাকীকৈ মহিলা বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে শদিয়াত। তো আপোনালোকে বাৰু কাঠফুলা খাই পাইছেনে কমেণ্ট ছেকশ্যনত জনাবচোন। যিবিলাক নেকি ঘৰত কাঠফুলাৰ খেতি কৰা হয়, সেই কাঠফুলাসমূহ খালে বৰ বিশেষ অপকাৰ নহয়। কিন্তু যিবিলাক কাঠফুলা নেকি সেই হাবিয়ে বননিয়ে পোৱা যায়, সেই কাঠফুলাসমূহ যদি আপোনালোকে চিনি নাপায় আৰু সেই কাঠফুলাবিলাক আনি যদি আমি খাওঁ, তেনেহ'লে আমাৰ শৰীৰৰ কাৰণে সেইটো এটা খুবেই ভয়ানক হ'ব পাৰে। কাৰণ কোনপাহ বিষাক্ত আৰু কোনপাহ আমাৰ শৰীৰৰ কাৰণে বিষাক্ত নহয়, সেই বস্তুটো আগৰ দিনৰ মানুহবিলাকে চিনি পাইছিলে। কিন্তু আজিকালি মানুহবিলাকে সেই বস্তুটো চিনাক্তকৰণ কৰিব নোৱাৰে, যাৰ কাৰণে নেকি হাবিত ওলোৱা কাঠফুলাসমূহ আনি যদি খাই দিওঁ, আমাৰ অপকাৰ হ'ব পাৰে। গতিকে আপোনালোকে যদি কাঠফুলা খাই ভাল পায়, তেন্তে কিনিহে খাব। আপোনালোকে যিবিলাক নেকি হাবিৰ কাষত পায় বা আপোনাৰ বাৰীৰ পাছফালে পায়, সেই কাঠফুলাসমূহ পৰাপক্ষত চিনি নাপালে নাখাব। কাঠফুলা খাবৰ কাৰণে খুব টেষ্টি। আমিতো আগতে বাৰীৰ পাছফালে পোৱা কাঠফুলাবিলাকেই খাওঁ, কিন্তু আজিকালি খাবৰ কাৰণে ভয় লাগে। যিবিলাক খবৰ শুনা পাই থাকোঁ, সেইবিলাক খবৰ শুনাৰ পাছত আৰু বাৰীৰ পাছফালৰ পৰা পোৱা কাঠফুলা খাবলৈ সাহস নহয় আৰু। তো আপোনালোকে কোনটো কাঠফুলা খাই বেছিকৈ ভাল পায়, বজাৰৰ পৰা কিনাটো নে বাৰীৰ পাছফালৰটো কমেণ্ট ছেকশ্যনত জনাব। কিন্তু আপোনালোকে যদি চিনি নাপায়, বাৰীৰ পাছফালৰ কাঠফুলা কেতিয়াও কিন্তু নাখাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। যোৱাকালি অসমলৈ আহিছিলে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। তো গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ অহাৰ সময়ত একাংশ লোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি অমিত শ্বাহ ডাঙৰীয়াৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। তেনেধৰণৰ বাতৰিসমূহ হয়তো আপোনালোকে নিশ্চয় দেখা পাইছে। কিন্তু অসম আৰক্ষীয়ে সেইসকল যুৱকৰ পৰা জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা ফ্লেগসমূহ অতৰাই দিয়ে বুলি খবৰ ওলাই পৰিছে। আৰু ভিডিঅ'টো দেখা পাইছোঁ, আপোনালোকে যদি বাতৰিসমূহ চাই, তেনেহ'লে নিশ্চয় দেখা পাইছে যে অসমৰ একাংশ যুৱক যুৱতীয়ে মিলি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি ফ্লেগ লিখি
প্ৰতিবাদ সাব্যস্ত কৰিছিলে অমিত শ্বাহ ডাঙৰীয়াৰ সন্মুখত আৰু অমিত শ্বাহ ডাঙৰীয়া আহি পোৱাৰ পূৰ্বেই অসম আৰক্ষীয়ে তেওঁলোকৰ হাতৰ পৰা ফ্লেগসমূহ কাঢ়ি লৈ যায় য'ত নেকি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা আছিলে তো এই সম্পৰ্কত কি ক'ব অসম আৰক্ষীয়ে এনেধৰণৰ যি মানে কাৰ্য কৰিছে সেই সম্পৰ্কে আপোনালোকে কি ক'ব কমেন্ট সেকশনত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে ওলাই পৰিছে শ্ৰী শ্ৰী বটৰদোৱা থানত আপোনালোকৰ কাৰণে প্ৰায় 9টাকৈ পোষ্ট ওলাইছে বুলি খবৰ ওলাই পৰিছে আপোনালোকে যদি এটা চাকৰিৰ সন্ধান কৰি আছে তেনেহলে আপোনালোকে শ্ৰী শ্ৰী বটৰদোৱা থানৰ পৰিচালনা সমিতিত চাকৰি কৰিব পাৰে আপোনালোকৰ কাৰণে প্ৰায় 9টাকৈ পোষ্ট ওলাই পৰিছে তো মিনিমাম কোৱালিফিকেশন 8 পাছৰ পৰা আবেদন কৰিব পাৰে পোষ্টসমূহ হৈছে প্ৰথমটো পোষ্ট ওলাইছে একাউন্টেন্ট দ্বিতীয়টো হৈছে ষ্ট'ৰ কিপাৰ 3 নম্বৰটো হৈছে নিৰাপত্তাৰক্ষী 4 নম্বৰ হৈছে সাফাই কৰ্মী 5 নম্বৰ হৈছে অনাময় কৰ্মী আৰু 6 নম্বৰ হৈছে মালিক একাউন্টেন্টৰ বাবে বিকম পাছ হ'ব লাগিব ষ্ট'ৰ কিপাৰৰ কাৰণে বিএ পাছ হ'ব লাগিব নিৰাপত্তাৰক্ষীৰ কাৰণে অষ্টম শ্ৰেণী পাছ সাফাই কৰ্মীৰ বাবে অষ্টম শ্ৰেণী পাছ আৰু অনাময় কৰ্মী বা মালিৰ কাৰণে কোনো ধৰণৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ দৰকাৰ নাই 26 মাৰ্চ তাৰিখৰ দিনাখন 28 মাৰ্চ তাৰিখৰ দিনাখন এই পোষ্টসমূহ মুকলি কৰা হৈছে 5 এপ্ৰিল পৰ্যন্ত আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহলে শ্ৰী শ্ৰী বটৰদোৱা থানৰ সত্তৰ পৰিচালনা সমিতিৰ ওচৰত গৈ আপোনালোকৰ আবেদন পত্ৰ দাখিল কৰিব পাৰে সম্পূৰ্ণ অনলাইন সম্পূৰ্ণ অফলাইন প্ৰক্ৰিয়া অনলাইনত আবেদন কৰিব নোৱাৰিব যদি আবেদন কৰিব বিচাৰে তেনেহলে শ্ৰী শ্ৰী বটৰদোৱা থানত গৈ কৰিবগে পালে গতিকে মই ভাবো বেয়া নহয় চাকৰিটো প্ৰথমে হেও কৰিব পাৰিব আৰু লগতে আপোনালোকে দৰমহা পাই থাকিব মানে চাকৰিৰ পৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাই এইবাৰ নিৰ্বাচনৰ বাবে তেখেতে এটা স্মাৰ্ট সিস্টেম উলিয়াইছে আপোনালোকে ভোট দিবলৈ যাওঁতে কেতিয়াবা পেছাব কৰিবৰ বাবে অসুবিধা হয় নহয় বা পায়খানা কৰিবৰ কাৰণে আপোনালোকৰ অসুবিধা হয় নে নহয় কমেন্ট সেকশনত জনাবচোন আৰু গুৱাহাটী মহানগৰীত যেতিয়া নেকি নিৰ্বাচন হয় তেতিয়াতো এই সমস্যাটো বহুত বেছি হয় কাৰণ গাঁওবিলাকত এই সমস্যাটো বা যিবিলাক নেকি ধৰক ভিতৰুৱা অঞ্চলৰ যিবিলাক ভোট কেন্দ্ৰ তাত এই সমস্যাটো বৰ বিশেষ দেখা পোৱা নাযায় কিন্তু গুৱাহাটী মহানগৰীৰ ভোট কেন্দ্ৰসমূহত এই সমস্যাটো বেছিকৈ দেখা পোৱা যায় এতিয়া বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাই মুকলি কৰিছে এখন মেপ যিখন মেপত নেকি আপোনালোকে চাব পাৰিব আপোনালোকৰ নিচেই কাষতে কোট পায়খানা ঘৰ আছে বা কোট পেছাব ঘৰ আছে তো তেখেতে এটা ওয়েবসাইট মুকলি কৰিব নিৰ্বাচনৰ পূৰ্বে তো সেই ওয়েবসাইটটোত আপোনালোকে চাব পাৰিব মানে এখন মেপ মুকলি কৰিব আৰু সেই মেপখনত কেৱল আপোনালোকে পেছাবগাৰ বা পায়খানাগাৰ চাব পাৰিব বুলি জনাইছে তো তেখেতে মানে এটা স্মাৰ্ট মানে পদক্ষেপ লৈছে আৰু মানুহক হেল্প কৰিবৰ কাৰণে এতিয়া বুঢ়া বুঢ়ী মানুহবিলাকে কেনেকৈ মেপৰ জৰিয়তে পেছাব কৰিবলৈ যাব সেইটোহে ডাঙৰ কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি এটা খবৰ ওলাই পৰিছিলে যে অখিল গগৈ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ মাজত ৰাতি 10 বজাত প্ৰায় 2 ঘণ্টা কথাবাৰ্তা হৈছিলে অখিল গগৈ বা হিমন্ত বিশ্ব শৰ্মা দেৱে এই সম্পৰ্কত এতিয়ালৈকে ৰাজহুৱা কৰা নাই যে কি কথা বতৰা আলোচনা হৈছিলে এই বাতৰিটো বহুকেইটা নিউজ চেনেলে প্ৰকাশ কৰিছিলে আৰু ময়ো আপোনালোকক যোৱাকালি খবৰটোৰ সেই সম্পৰ্কে জনাইছিলো যে অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা দেৱৰ মাজত কথাবাৰ্তা হৈছিলে টেলিফোনিক কথাবাৰ্তা হৈছিলে যিখিনি কথা বতৰা নেকি হিমন্ত বিশ্ব শৰ্মা দেৱ বা অখিল গগৈ ডাঙৰীয়াই মুকলিকৈ ক'ব বিচৰা নাই কিন্তু অখিল গগৈ ডাঙৰীয়া দেৱে যোৱাকালি সংবাদ মেলৰ জৰিয়তে জনাইছে যে এইটো সম্পূৰ্ণৰূপে ভুৱা বাতৰি জুনে এই বাতৰি প্ৰচাৰ কৰিছে তেখেতক মানে এনেকুৱা নিকৃষ্ট সাংবাদিকতা কৰিবলৈ মানা কৰিছে অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেখেতৰ টেলিফোনিক বাৰ্তা হোৱা নাই গতিকে ভুৱা বাতৰিবিলাক আপোনালোকে প্ৰচাৰ কৰি নাথাকিব এতিয়া এই বাতৰিটো প্ৰচাৰ কৰি কি লাভ পালে নাজানো বাৰু ঠিক তেনেকৈ ময়ো প্ৰচাৰ কৰিলোঁ মইতো একো লাভ পোৱা নাই কিন্তু সম্পূৰ্ণ ভুৱা বাতৰি আছিলে মিছা বাতৰি আছিলে সংবাদ মাধ্যমে কভাৰ কৰিছিলে কাৰণে ময়ো আপোনালোকক জনাইছিলো কিন্তু অখিল গগৈৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ কোনো ধৰণৰ টেলিফোনিক বাৰ্তালাপ হোৱা নাই বুলি অখিল গগৈয়ে জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বাৰাণসীৰ পৰা বেংগালুৰুলৈ এখন বিমান গৈ আছিলে আৰু বিমানখন উড়ন্ত অৱস্থাতে এজন যুৱকে ইমাৰ্জেন্সি এক্সিটৰ দৰ্জা খুলিবলৈ গৈছিলে মানে বিমানখন উৰি আছে উৰি থকাৰ অৱস্থাতে কোনো ধৰণৰ প্ৰবলেম নাই প্ৰবলেম নথকাকৈ এজন যুৱকে মানে যিখন নেকি ইমাৰ্জেন্সি ডোৰ থাকে ইমাৰ্জেন্সি দৰ্জা থাকে ইমাৰ্জেন্সি দৰ্জাখন তেখেতে খুলিবলৈ গৈছিলে আৰু তাৰ পাছত যেতিয়া তেখেতক সোধা গ'ল যে আপুনি কিয় এই কামটো কৰিলে তেখেতে কৈছে যে মোক এটা ভূতে আহি আমনি কৰি আছিলে যাৰ কাৰণে মই খুলিবলৈ গৈছিল চাওকচোন বাৰু কেনেকুৱা ধৰণৰ মানে হৈছে প্লেনত বোলে ভূত ওলাইছিলে আৰু ভূতে আমনি কৰি থকাৰ কাৰণে যুৱকজনে ফ্লাইটৰ দৰ্জাখন বোলে খুলিবলৈ গৈছিলে
এতিয়া যুৱকজনে বেলেগ কিবা ইণ্টেনশ্যনতে কৰিবলৈ গৈছিলে নে খুলিব নোৱাৰাৰ কাৰণে এনেকুৱা ধৰণৰ বাহানা বনাইছে এই সম্পৰ্কত এতিয়া ইনভেষ্টিগেশ্যন হ'ব আৰু যদি কেনেবাকৈ ধৰা পৰে কিমান দিন যে জেল হ'ব তাৰ কোনো ঠিক নাই কাৰণ এইটো সম্পূৰ্ণৰূপে ইলিগেল ইমাৰ্জেঞ্চি সিচুৱেশ্যন নোহোৱাকৈ ইমাৰ্জেঞ্চি ডোৰ খুলিবলৈ যোৱাটো ইলিগেল কাৰণ তেখেতে যদি ইমাৰ্জেঞ্চি দৰজাখন খুলি দিলেহেঁতেন তেনেহ'লে ভিতৰত থকা বাকী পেচেঞ্জাৰবিলাকৰ কাৰণে অসুবিধা হ'লহেঁতেন আৰু ফ্লাইটখন এক্সিডেণ্ট হোৱাৰো সম্ভাৱনা হ'ব পাৰে এক্সিডেণ্টো হ'ব পাৰে গতিকে তেখেতৰ ওপৰত ইনভেষ্টিগেশ্যন চলিব আৰু যদি তেখেত দোষী বুলি সাব্যস্ত হয় তেখেতে বেলেগ কিবা ইণ্টেনশ্যন লৈ যদি দৰজাখন খুলিবলৈ গৈছিলে তেনেহ'লে তেখেতৰ জেইল হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে ইণ্ডিয়া আৰু ইৰাণৰ মাজত এতিয়া কিছু ট্ৰেড ড্ৰিল হৈছে বুলি খবৰ ওলাই পৰিছে মানে ইণ্ডিয়াই এতিয়া ইৰাণলৈ কিছু সা সামগ্ৰী প্ৰেৰণ কৰিব আৰু লগতে ইৰাণৰ পৰাও আমাৰ ভাৰতলৈ কিছু সা সামগ্ৰী আহিব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি ইণ্ডিয়াৰ পৰা এতিয়া যেনে চাউল চাহপাত চুগাৰ মেডিচিন সামগ্ৰী আইৰণ এই বস্তুবিলাক যেনে ছাপৰ্টিং ফুড আৰু হেল্থ কেয়াৰ প্ৰডাক্ট এই বস্তুবিলাক এতিয়া ইৰাণলৈ দিব বুলি জনাইছে মানে এখন ট্ৰেড ডিল হৈছে বুলি খবৰ ওলাই পৰিছে আৰু তাৰ লগতে খবৰ লোৱা অনুসৰি ইৰাণৰ পৰাও আমাৰ ভাৰতলৈ কিছু কেমিকেল জাতীয় সামগ্ৰী ড্ৰাই ফ্ৰুটছ যেনে বিভিন্ন ধৰণৰ অইল এই বস্তুবিলাক এতিয়া ইৰাণৰ পৰা আমাৰ ভাৰতলৈ আহিব বুলি খবৰ ওলাই পৰিছে মানে ভাৰত আৰু ইৰাণৰ মাজত এক প্ৰকাৰ এতিয়া আদান প্ৰদান হ'ব বস্তুৰ মানে বেপাৰ বাণিজ্য হ'ব ভাৰতে ইৰাণত গৈ বিক্ৰী কৰিব আৰু ইৰাণে আমাৰ ভাৰতত আহি কেমিকেল জাতীয় সামগ্ৰী তেল জাতীয় সামগ্ৰী এই বস্তুবিলাক আমাৰ ভাৰতত আহি বিক্ৰী কৰিব ইয়াৰ পাছৰটো খবৰ ফালে এজন ইউটিউবাৰৰ ওপৰত নীতিন গাডকাৰী দেৱে 50 কোটি টকাৰ ডিফেমেশ্যন কেছ লগাইছে মানে মানহানিৰ গোচৰ তৰিছে এজন ইউটিউবাৰৰ ওপৰত 50 কোটি টকাৰ যুৱকজনে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলে সেই ভিডিঅ'টো প্ৰথমে নীতিন গাডকাৰীয়ে ডিলিট কৰোৱাৰ পাছত নীতিন গাডকাৰীয়ে সেই যুৱকজনৰ ওপৰত প্ৰায় 50 কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰি দিলে এটা যুৱকজনৰ অপৰাধ কি আছিলে তো যুৱকজনে কোৱা অনুসৰি যুৱকজনলৈ প্ৰায় 45,000 টকা অফাৰ কৰিছিলে এটা ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে যিটো ভিডিঅ' আছিলে আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত যি নেকি ইথানল প্ৰস্তুত কৰা হয় সেই ইথানলৰ ওপৰত এটা ভিডিঅ' বনাবৰ কাৰণে বা ইথানল ব্যৱহাৰ কৰা পেট্ৰল ডিজেলৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে তেখেতলৈ বোলে এটা অফাৰ আহিছিলে আৰু তেখেতে সেই ভিডিঅ'টো প্ৰস্তুত নকৰিলে বৰঞ্চ তেখেতে কি কৰিলে তেখেতলৈ যে মেইল আহিছিলে সেই বস্তুবিলাক তেখেতক যে 45,000 টকা অফাৰ কৰিছিলে সেই বস্তুবিলাক ছ'চিয়েল মিডিয়াত অপেনলি দেখাই দিলে আৰু তাৰ পাছতে তেখেতৰ ভিডিঅ'টো ডিলিট কৰোৱাৰ পাছত তেখেতৰ ওপৰত 50 কোটি টকাৰ এতিয়া মানহানিৰ গোচৰ ৰুজু কৰিছে অৱশ্যে এই কামটো কিয় কৰিছে বাৰু আপোনালোকে কি ভাবে কাৰণ তেখেতলোকৰ ওপৰত আৰু ভিডিঅ' প্ৰস্তুত হ'ব পাৰে ভৱিষ্যতলৈ আৰু বহু ভিডিঅ' প্ৰস্তুত হৈও আছে যাতে মানুহে তেখেতলোকৰ ওপৰত আঙুলি টুৱাব নোৱাৰে যাতে তেখেতলোকৰ ওপৰত কিবা এটা কোৱাৰ আগত 10 বাৰ ভাবে তাৰ কাৰণে এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰে যাতে সকলোৱে ভয় কৰে তেওঁলোকৰ ওপৰত কিবা এটা ক'বৰ কাৰণে মানে যি নেকি স্পিচ অফ ফ্ৰীডম একেবাৰে নাই বুলি ক'ব পাৰি আপোনালোকে কিবা এটা কওক চৰকাৰ বিৰোধী লগে লগে হয়তো আপোনালোকৰ ওপৰত কেছ হ'ব নতুবা আপোনালোকৰ ওপৰত মানে কিবা নহয় কিবা এটা একশ্যন হ'বই গতিকে স্পিচ অফ ফ্ৰীডম একেবাৰে নাই আপোনালোকে মন খুলি কোনো চৰকাৰৰ বিৰুদ্ধে বা এগেইনষ্টত একোই ক'ব নোৱাৰে আৰু তাৰ প্ৰমাণ এজন ইউটিউবাৰৰ ওপৰত নীতিন গাডকাৰী দেৱে 50 কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে শীঘ্ৰেই আমাৰ ভাৰতবৰ্ষত পেট্ৰল ডিজেলৰ নাটনি একদম নাইকিয়া হ'ব আৰু তাৰ লগে লগে এতিয়া খবৰ ওলাই পৰিছে LPG গেছৰো নাটনি সম্পূৰ্ণৰূপে নাইকিয়া হ'ব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি দুখন জাহাজেৰে LPG আনি থকা হৈছে প্ৰায় 94,000 মেট্ৰিক টন LPG আনি থকা হৈছে ভাৰতলৈ বুলি দুখন জাহাজেৰে পেট্ৰল ডিজেলটো অলমোষ্ট আহি পালে বুলিয়ে ক'ব পাৰি আমাৰ অসমত যি নেকি পেট্ৰল ডিজেলৰ নাটনি হৈ গৈছিলে হঠাতে সেই নাটনি এতিয়া পৰিপূৰ্ণ হৈছে নাটনি এতিয়া প্ৰায় নাই হোৱা বুলি ক'ব পাৰি এদিন হঠাতে মানে পেট্ৰল ডিজেলৰ নাটনি হৈ গ'ল তাৰ পাছত আকৌ সাপ্লাই আহি গ'ল এতিয়া কোনো প্ৰব্লেম নাই কিন্তু তাৰ লগে লগে LPGৰ কিন্তু নাটনি এতিয়াও চলি আছে নথকা নহয় কিন্তু খুব সোনকালে LPG গেছৰো নাটনি নাইকিয়া হ'ব আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে এইবাৰ যিসকলে মেট্ৰিকৰ পৰীক্ষা দিছিলে তেওঁলোকৰ ওপৰতে তো তেওঁলোকৰ ৰিজাল্ট 10 এপ্ৰিল তাৰিখৰ দিনাখন ঘোষণা কৰিব বুলি খবৰ ওলাই পৰিছে তো 9 তাৰিখৰ দিনাখন বিধানসভা নিৰ্বাচন আছে নহলে সেই দিনাখনেই ৰিজাল্টটো দিলেহেঁতেন কিন্তু 9 তাৰিখৰ পাছদিনাখন অৰ্থাৎ 10 এপ্ৰিল তাৰিখৰ দিনাখন ৰিজাল্ট ঘোষণা কৰিব বুলি খবৰ ওলাই পৰিছে মানে বিধানসভা নিৰ্বাচনৰ জাষ্ট পাছদিনাখনেই
নিৰ্বাচন ৰিজাল্ট ঘোষণা কৰিব, মানে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব। গতিকে যিসকলে নেকি মেট্ৰিক পৰীক্ষা দিছিলে তো তেওঁলোকক আগতীয়াকৈ মোৰ তৰফৰ পৰা বেষ্ট উইচেছ থাকিল। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে এইখিনিতে টেলিকম ইণ্ডাষ্ট্ৰীৰ ওপৰত এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আমি ব্যৱহাৰ কৰি থকা সিম কাৰ্ডবিলাক এতিয়া 28 দিনৰ পৰিৱৰ্তে 30 দিনীয়া হ'ব। মানে আমি যি ভেলিডিটি লাভ কৰোঁ সেই ভেলিডিটি এতিয়া 28 দিনৰ পৰিৱৰ্তে 30 দিনীয়া হ'ব, কিয়নো এতিয়া টেলিকম কোম্পানীসমূহলৈ নটিচ জাৰি কৰি দিছে, অৰ্ডাৰ জাৰি কৰি দিছে আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা। যিমানকেইটা কোম্পানী আছে গোটেইকেইটা কোম্পানীয়ে এতিয়াৰে পৰা তেওঁলোকৰ 28 দিনীয়া প্লেনসমূহ 30 দিনীয়া কৰিব লাগিব। কিন্তু ইয়াত আমি চৰকাৰক ধন্যবাদ দি লাভ নাই, আমি ধন্যবাদ দিব লাগিব আম আদমি পাৰ্টিৰ MP ৰাঘৱ চাড্ডাক, কাৰণ ৰাঘৱ চাড্ডাইহে জোৰ দি এই কামটো কৰোৱাইছে। গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া কংগ্ৰেছৰ ফালৰ পৰা আপোনালোক সকলোকে প্ৰায় 5টাকৈ গেৰাণ্টি আগবঢ়াইছে, মানে 5টাকৈ প্ৰতিশ্ৰুতি আগবঢ়াইছে, যিকেইটা নেকি তেওঁলোকে আগন্তুক যদি মানে মিত্ৰজোঁটৰ চৰকাৰ হয় তেতিয়া তেওঁলোকে সেই প্ৰতিশ্ৰুতিকেইটা পূৰণ কৰিব বুলি কৈছে। প্ৰতিশ্ৰুতিকেইটা যেনে প্ৰথমটো হৈ গ'ল প্ৰতিগৰাকী মহিলাক ব্যৱসায়িক সাহায্যৰ বাবে 50,000 টকাকৈ আগবঢ়াব। বিজেপিয়ে কৈছে 25,000 টকাকৈ দিব, কংগ্ৰেছে কৈছে 50,000 টকাকৈ দিব। জ্যেষ্ঠ নাগৰিকক মাহিলী 1250 টকাকৈ পেঞ্চন হিচাপে আগবঢ়াব, মানে যি নেকি পেঞ্চন আগতে 300 কিমান টকাকৈ দিয়ে সেইটো 1250 টকা কৰিব। তাৰ লগতে 100 দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব বুলি তেখেতলোকে প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিটো পৰিয়ালক 25 লাখ টকাৰ নগদবিহীন স্বাস্থ্য বীমা দিব। আগতে 5 লাখ টকাৰ স্বাস্থ্য বীমা দিছিলে, এতিয়া 25 লাখ টকাৰ তেওঁলোকে স্বাস্থ্য বীমা দিম বুলি প্ৰতিশ্ৰুতি দিছে। 10 লাখ থলুৱা লোকৰ একচনীয়া মাটিৰ পট্টা ম্যাদীলৈ ৰূপান্তৰিত কৰিব বুলি জনাইছে। মানে 10 লাখ থলুৱা খিলঞ্জীয়া লোকৰ মাটিৰ পট্টাক একচনীয়া মাটিৰ পট্টা ম্যাদীকৰণ কৰিব বুলি জনাইছে। আৰু এইটো মোৰ ভাল লাগিছে, কেইবাটাও ভাল লাগিছে, গোটেইকেইটা যে বেয়া মানে গোটেইকেইটা ভাল লাগিছে যে তেনেকুৱা নহয়, কেইটামান ভাল লাগিছে। গতিকে সেই সম্পৰ্কে আপোনালোকক জনালোঁ। আপোনালোকৰ কোনকেইটা ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে যে কংগ্ৰেছৰ পৰা প্ৰায় 15জনকৈ কংগ্ৰেছৰ দলীয় কৰ্মীক 6 বছৰৰ কাৰণে বহিষ্কাৰ কৰিলে বুলি খবৰ ওলাই পৰিছে। 15জনকৈ কৰ্মীক 6 বছৰৰ কাৰণে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিছে। তো কোনকেইজনক বহিষ্কাৰ কৰিছে আপোনালোকক ভিডিঅ'ৰ স্ক্ৰীণত মই দি দিছোঁ, যিকেইজনে নেকি কংগ্ৰেছৰ হৈ কাম কৰি আছিলে বহুদিনৰে পৰা, কিন্তু তেওঁলোকে দলীয় অনুশাসন মানে বিৰোধী কাম কৰাৰ কাৰণে তেওঁলোকক বহিষ্কাৰ কৰিলে বুলি খবৰ ওলাই পৰিছে। আৰু আগন্তুক 6 বছৰলৈকে তেওঁলোকক বহিষ্কাৰ কৰিছে কংগ্ৰেছ দলৰ পৰা। তো কোনকেইজন ভিডিঅ'ৰ স্ক্ৰীণত আপোনালোকক দিলোৱেই, আপোনালোকে ভিডিঅ'টো অকণমান ৰখাই লৈ পঢ়ি ল'ব। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। এইখিনিতে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে এতিয়া আমাৰ ভাৰতক প্ৰায় 10,000খন ইলেক্ট্ৰিক বাছ প্ৰদান কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা, মানে AC ইলেক্ট্ৰিক বাছ, আৰু প্ৰায় 116খন চিটিত 2027 চনৰ ভিতৰত 10,000 ইলেক্ট্ৰিক বাছ প্ৰভাইড কৰিব বুলি জনাইছে। আমাৰ অসমক অলৰেডি কেইবাখনো দিলেই, মানে বহুখিনি 100খন নে 200খন দিলে, 200খন দিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। এতিয়া ঘোষণা কৰিছে 116খন চিটিত প্ৰায় 10,000খন ইলেক্ট্ৰিক বাছ AC ইলেক্ট্ৰিক বাছ প্ৰদান কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। মানে এই যে পেট্ৰল ডিজেলৰ নাটনি হৈছিলে তাৰ পাছতে এই সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গ'ল। তো বন্ধুসকল, আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা লৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।